কেতিয়াবা বহুত বেছি অদ্ভুত কাম কিছুমান কৰি ফুৰোঁ আৰু কেলে কৰোঁ কিয় হয় মই নিজেও উত্তৰ বিচাৰি নাপাওঁ। তো আজিৰ কাহিনীটো অলপ এনেকুৱাই। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই ৰুমটো এৰিম বুলি। গোটেই বস্তু বাহানি দুদিনত সামৰি মই ৰুমটো শ্বিফ্টটো কৰিলোঁ। বহুত কষ্টও হ'ল মোৰ। যেতিয়াই নতুন ৰেণ্টলৈ গ'লোঁ তেতিয়াৰ পৰাই মোৰ মনটো ভাল নহয়, কাৰণ মই বস্তুবোৰো মিলাব পৰা নাই, এডজাষ্ট হ'ব পৰা নাই আৰু দুটামান বহুত কিবা কিবি প্ৰব্লেম ফেচ কৰিলোঁ। সেইকাৰণে সেইদিনা তাত নাথাকি মই ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ। ঘৰত এদিন থকাৰ পিছতে নিজকো বুজালোঁ, ঘৰৰ মানুহেও বুজালে আৰু গ'লোঁ নতুন ৰেণ্টলৈ বুলি। বস্তু বাহানি ঠিক ঠাক কৰিলোঁ, কিন্তু সেইদিনা মই ভালকৈ গম পালোঁ যে মই এইটো ৰেণ্টত থাকিব নোৱাৰোঁ। সেইকাৰণে সেইদিনা তাত নাথাকি মই কাৰ্মিনাদি ৰুমলৈ গুচি আহিলোঁ। মোৰ ওচৰত একো অপশ্যনেই নাছিলে। দুদিন পিছতে ফাইনেল পৰীক্ষা আৰম্ভ। তো মই ক'লেই যাম, কি কৰিমকৈ। আগৰ ৰেণ্টৰ অ'নাৰৰ লগতো কথা পাতিলোঁ আৰু নতুন ৰেণ্টৰ অ'নাৰৰ লগতো কথা পাতি ৰুমটো মই আকৌ এৰি দিলোঁ আৰু পুৰণা ৰুমটোলৈকে মই আকৌ ঘূৰি গুচি আহিলোঁ। শুনিবলৈ বহুত অদ্ভুত হৈছে গম পাইছোঁ। চবেইতো হাঁহিছেও মোক, কি অদ্ভুত কাম কৰি ফুৰিছোঁ বুলি এক্সামৰ আগত গা চা বেয়া কৰি। বাট উপায় নাই, গতিকে এতিয়া মই আকৌ ৰেণ্টটোতে আছোঁ। এতিয়া আৰু ৰেণ্ট সলোৱাৰ কথা কেতিয়াও চিন্তা নকৰোঁ।